স্বামীৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি নগাঁৱৰ চামগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে এগৰাকী ভুক্তভোগী মহিলাই। এগৰাকী দুগৰাকী নহয়, প্ৰায় 9 গৰাকী মহিলাক বিয়া কৰায়ো শান্তিৰে থাকিব নোৱাৰি নতুনকৈ বিয়া পতা 10 নম্বৰৰ পত্নীকো স্বামীয়ে অত্যাচাৰ চলোৱাৰ অভিযোগ এগৰাকী পত্নীৰ। নগৰ চামগুৰিৰ বৰ্মাবীৰৰ 55 বছৰীয়া ৰফিকুল ইছলামৰ লগত দুমাহ পূৰ্বে বিয়া হোৱা 10 নম্বৰৰ পত্নীয়ে গোচৰ তৰিলে স্বামীৰ বিৰুদ্ধে শাৰীৰিক মানসিকভাৱে অত্যাচাৰ কৰাৰ অভিযোগত। বিগত 5 দিন ধৰি ৰফিকুল ইছলামে যৌতুক বিচাৰি মানসিক আৰু শাৰীৰিকভাৱে অত্যাচাৰ চলোৱাত বৰ্তমান নগাঁৱৰ চামগুৰি আৰক্ষীৰ কাষ চাপিছে 10 নম্বৰৰ পত্নী ৰহিমা খাতুন। ভুক্তভোগী পত্নীৰ অভিযোগ, স্বামী ৰফিকুল ইছলামে পূৰ্বেও 9 গৰাকী মহিলাক বিয়া কৰোৱাৰ পাছতো আগতে বিয়া পতা নাই বুলি মোক মিছা কথাৰে মিছা প্ৰলোভনেৰে বিয়া কৰাইছিল। বিয়া পাতি অনাৰ পাছৰে পৰা ৰফিকুল ইছলামৰ লগত পৰিয়ালৰ লোকে শাৰীৰিক মানসিকভাৱে অকথ্য নিৰ্যাতন চলোৱাৰ লগতে অন্য এগৰাকী মহিলাৰ সৈতে অবৈধ প্ৰেম থকা 11 নম্বৰ পত্নীক বিয়া কৰাবৰ বাবেই যৌতুক বিচাৰি মাৰপিট কৰাৰ অভিযোগ। স্বামী ৰফিকুল ইছলাম লগতে স্বামীৰ পৰিয়ালৰ লোকে পূৰ্বৰ 9 গৰাকী পত্নীকো বিভিন্ন অত্যাচাৰ চলাই ঘৰৰ পৰা খেদি পঠোৱাৰ অভিযোগ মহিলাগৰাকীৰ। কিছু মন্তব্য আছে, শুনাই ল'ব বিচাৰিছো। মোৰ লগত এনেকা আনি পেলাই মিছা প্ৰতিশ্ৰুতি দি পকা ঘৰ 4 কটা মাটি ল'ৰা ছোৱালী নাই বুলিহে কৈছে, কৈ পেলাই আনি এনেকা অত্যাচাৰ কৰিছে। মোৰ মানুহজনৰ নাম ৰফিকুল ইছলাম আৰু তাৰ বায়েকৰ নাম সাইফুল ইছলাম। সাইফুলে মোক বেয়া প্ৰস্তাৱ দিছে, তাৰ লগত বেয়া কাম কৰিব লাগে মই ৰাইজক জনাইছো কাৰণে আকৌ ইয়াত উত্তেজনা বেছি বাঢ়ি গৈছে। আপোনাক যে আপোনাৰ মানুহৰ নাম কি বুলি ক'লে? ৰফিকুল ইছলাম। বিয়া হোৱা কিমান দিন হ'ল? 2 মাহ 10 দিন। ক'ৰ পৰা বিয়া হৈছে আপুনি? মোক আকৌ মই এজেগাত গৈছিলো, তাৰ পৰা লৈ গৈছে ফুৰিবৰ কাৰণে সিহঁতৰ ঘৰলে। আপোনাৰ মাকৰ ক'ত? মোৰ মাকৰ শিৱস্থান। আপোনাৰ যে য'ত বিয়া হৈছে তাৰ নাম কি? বৰ্মাবিল। বৰ্মাবিল। কি হৈছে আপুনি কেই নম্বৰ বিয়া পত্নী আপুনি? মই তাত 10 নম্বৰ ঘৈণীয়েক হওঁ। 10 নম্বৰ ঘৈণীয়েক? কেইজনী বিয়া পাতিলে? আগতে 9 জনী বিয়া পাতিছে। ল'ৰা ছোৱালী আছে নে তাৰ? আগৰ মাইকী ল'ৰা ছোৱালী আছে 3টা। ছোৱালী এজনী বিয়া দিলে, ল'ৰা বিয়া পাতিব পাৰিব। বয়স কিমান হৈছে আপোনাৰ মানুহটোৰ? মানুহটোৰ বয়স 55 বছৰ। কি কৰে মানুহটোৱে? পকা মিস্ত্ৰী। পকা মিস্ত্ৰী কাম কৰে। আজি আপুনি থানালৈ যে আহিছে কিহৰ কাৰণে? মোক এনেকে মাৰপিট কৰি তাৰ মাকে তাৰ ভাইয়েকে চবে মাৰপিট কৰি মোৰ হাতত জহৰৰ টেমা ধৰাই দিছে। তই বোলে কবি মই নিজে জহৰ খাব বিচাৰিছিলো, সেইটো কাৰণে মোক মাৰিছে, তই মানুহ সুধিলে সেইটো কবি। মাৰধৰ কৰিছে? মাৰধৰ বেয়াকে মাৰধৰ কৰিছে। মোৰ মানুহজনক মাৰিছে, মোৰ শাহু বুঢ়ীয়ে মাৰিছে। মোৰ দেউৰেতো আহিছে মাৰিবৰ কাৰণে, সি মাৰে আহিছে মাৰিবৰ কাৰণে। আপোনাক মাৰধৰ কৰিছে? গোটেই ৰাতিটো ফোন কৰিছে। কালি কচু খেতত পানী দি আছিলো, লাও খেতত কচু খেতত ৰঙালাও খেতিত, তেতিয়া এটা মাইকী মানুহৰ ফোন আহিছে। মাইকী মানুহৰ লগত কথা পাতিছে। মই কৈছো যেন এনেকা তুমি ফোন কৰি আছা, পানীটো মই গাঁৱৰ পৰা আনি দিছো, তুমি দি থাকা। তেতিয়া কৈছে তই চাউণ্ড নিদিবি, মোক চুপ দিছে চাউণ্ড নিদিবি। তেতিয়া মোৰ চাউণ্ড পালে সেইজনী মাইকী মানুহ তাৰ লগত নাহে। কাৰ লগত কথা পাতি আছিলে? বেলেগৰ মাইকী এটাৰ লগত কথা পাতে, চাপৰ মুখৰ মাইকী। মাইকীজনী মাক নাই বাপেক নাই, 3-4 বিঘা মাটি আছে আৰু গৈ পেলাই 2-3 লাখ টকা জমা আছে, ল'ৰা ছোৱালী নাই, তাক বিয়া পাতিলে শান্তিত থাকিব পাৰিব, সেইটো কাৰণে মোৰ লগত টৰ্চাৰ। তাৰ মাকো এইজনীৰ লগত কথা পাতে। বহুত অত্যাচাৰ, শাৰীৰিক হিচাপে মানসিক হিচাপে বহুত অত্যাচাৰ কৰে। মই এজাহাৰ দিব আহিছো আৰু এনেকা চিকৰ খাই পেলাই মোক টংকাত মানে থুই দে আৰু এনেকা বেয়া ব্যৱহাৰ যিখিনি কৰিব লাগে সেইখিনি কৰিয়েই থাকে। 55 বছৰ। 2000। ৰফিকুল ইছলাম। বৰ্মাবিল মাদ্ৰাছাৰ সন্মুখত, বৰ্মা হাফিজিয়া মাদ্ৰাছাৰ সন্মুখত। মই পুলিচ থানালৈ আহিছো, মোক ন্যায়ৰ কাৰণে আহিছো, মোক ন্যায় দিব লাগে, মই ন্যায়ৰ কাৰণে আহিছো। মোক বেয়াকে মাৰধৰ কৰিছে, মেডিকেল কৰিলে ডক্টৰে গম পাব। মই মুখখন খুলি পেলাই আপোনালোকক দেখাব নোৱাৰো, এনেকা মাৰিছে। আৰু ইহঁতৰ মানে যি কথা আৰু যি পতা আৰু কব নালাগে মানে। আৰু এজনী মাইকী আনিছিলে তেজপুৰৰ পৰা, মই মানুহজনীৰ নাম নকওঁ। সেইজনীৰ লগত ছোৱালী এটা 40 দিনৰ কেঁচুৱা টেকলি কুটাত দি দিছে 10,000 টকা লৈ পেলাই বাপেকে দি পেলাই মাইকীটো খেদিছে। কেঁচুৱা বিক্ৰী কৰে নেকি? কেঁচুৱা বিক্ৰী কৰে। এনেকে মাইকী আনিলে কেঁচুৱা আলে, কেঁচুৱা বেলেগক দি দিয়ে। কেঁচুৱাৰ ফটোখিনি মই সংগ্ৰহ কৰি ৰাখিছো। মানুহ আৰু মই 2টা ডেপুট লেটাৰ সংগ্ৰহ কৰি ৰাখিছো আৰু সেইখিনি তাৰ মোবাইলৰ পৰা সি গম পোৱা নাই।
আৰু গৈ পেলাই এনেকা অত্যাচাৰ মানে তাৰ মাকে তন্ত্ৰ মন্ত্ৰ মানে কৰি থাকে তাৰ কবিৰাজী কিতাপ ঢেৰ কেইটামান কিতাপ আছে কাবাৰ ছোৱালী কাৰ লগত পলাই দিব সৰু সৰু ছোৱালী কাৰ ল'ৰা কাৰ লগত মিলাই দিব সেইটো মাকে বিচাৰি আনি এনেকা কৰে পইচা লয় নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট